পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এদিন বাকী খিলঞ্জীয়া ফটকা ব্যৱসায়ী জিতেন্দ্ৰ চালৈয়ে সমূহ অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও মুখ্যমন্ত্ৰীলৈ সেৱা আগবঢ়ায়। পোহৰৰ উৎসৱ দেৱালীৰ পাক মুহূৰ্তত বিভিন্ন ব্যক্তি তথা দল সংগঠনে ফটকা ব্যৱসায়ীলৈ ভয় ভাবুকি প্ৰদান কৰাৰ পিছতো অসমৰ ৰাইজ তথা মুখ্যমন্ত্ৰীয়ে যিদৰে সহায় কৰিলে তাৰ বাবে কিছু শংকাত ভুগি থকা খিলঞ্জীয়া ফটকা ব্যৱসায়ীসকলে সকাহ তথা সাহস পোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে বিশিষ্ট ফটকা ব্যৱসায়ী জিতেন্দ্ৰ চালৈয়ে। জিতেন্দ্ৰ চালৈৰ এই ফটকা বিপণীৰ সন্মুখত অসমৰ স্বনামধন্য সংগীত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা যায়। লগতে প্ৰত্যেক দিনে জুবিন গাৰ্গক সুঁৱৰি তেখেতৰ গানসমূহ গাই থকাও পৰিলক্ষিত হয়। জিতেন্দ্ৰ চালৈৰ এই ফটকা বিপণীত যথেষ্ট সংখ্যক গ্ৰাহকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু মাজত মাত্ৰ দেৱালীলৈকে যিহেতু এদিন বাকী এই সময়ছোৱাতো অধিক গ্ৰাহকে জিতেন্দ্ৰ চালৈৰ ফটকা বিপণীৰ লগতে অসমৰ বিভিন্ন ফটকা বিপণীত ভিৰ কৰিব বুলি আশাবাদী বিশিষ্ট ফটকা ব্যৱসায়ী জিতেন্দ্ৰ চালৈ। প্ৰথমতে মই মোৰ নামটো ক'ব খুজিছোঁ। মোৰ নাম দীপাংকৰ মেধি আৰু মই আজি বহু বছৰৰ পৰা এই সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত আৰু গীত গাই আছোঁ। আৰু গতিকে মই পোনপ্ৰথমে মই জিৎদাক ধন্যবাদ জনাইছোঁ, তেখেতে ইয়ালৈ ইমান ধুনীয়া এটা অনুষ্ঠানত মোক মাতি অনাৰ বাবে। আৰু ক'ব গ'লে এতিয়া মোৰ খুবেই ভাল লাগিছে প্ৰথম কথা, কাৰণ জুবিন দাক এটা আনুষ্ঠানিকভাৱে তেখেতৰ গীত পৰিৱেশন কৰিবলৈ পাইছোঁ। গীত শুনি পেলাই মানুহ আহিছে ওচৰলৈ, ভাল পাইছে, কিছুমানে কৈছে ৰৈছে ইয়াতে শুনি। তো আমি সেইটোৱে বিচাৰোঁ আৰু জুবিন দাৰ গান যাতে সকলোৱে শুনে, অকণমান হ'লে ৰয় বা আৰু এই বস্তুটো যাতে এতিয়া এনেকুৱা এটা হ'ব, এইটো আমি আগবঢ়াই লৈ যাব লাগিব, হয়নে? আজি যেতিয়া এনেকৈ এটা অনুষ্ঠান পাতিছে, তেনেকৈ মই বিচাৰোঁ প্ৰত্যেকজন মানুহে এনেকৈ আগবাঢ়ি আহক, আগবাঢ়ি আহি পেলাই এনেধৰণৰ এটা অনুষ্ঠান কৰক আৰু এই অনুষ্ঠানৰ মাজেদি তেখেতৰ সৃষ্টিৰাজিবোৰ আমি আগুৱাই লৈ যাব লাগিব, হয়নে? গতিকে আমি জুবিন দাক তেনেকৈ জীয়াই ৰাখিব লাগিব এতিয়া। আৰু মোক ক'লে এতিয়া ক'ব গ'লে জুবিন দা মোৰ ক্ষেত্ৰত জুবিন দা কেতিয়াও মৰা নাই আৰু তেখেত কেতিয়াও এনেকুৱা হ'ব নোৱাৰে, মই কেতিয়াও নাভাবোঁ, মই কেতিয়াও স্বীকাৰ কৰি ল'বও নোৱাৰোঁ, কাৰণ আমি তেখেতক সদায় জীয়াই ৰাখিম, মৃত্যু পৰ্যন্ত আমি তেখেতক এনেদৰে। আপুনি অসমবাসী ৰাইজক কি আহ্বান জনাব? আৰু এটি বিনম্ৰ অনুৰোধ, আৰু মই হাতযোৰ কৰিয়ে কৈছোঁ, যাতে অসমখন নেপাল কৰি নুতুলে, ধ্বংসৰ ফালে যাতে লৈ নাযায়। যিটো বস্তু জুবিন দাই কেতিয়াও বিচৰা নাছিলে, তেখেতে গীতৰ মাজেদি এইবোৰ কৈ গৈছে আমাৰ আগত। আজিৰ দিন বুলি নহয়, সেই অতীজৰে পৰা যেতিয়া আলফাই তেনেকুৱা কৰিছিলে, তেখেতে গীত লিখিছিলে তাৰ লৈ পেলাই। আপোনালোকে গীতবোৰ শুনিলেই গম পাব, সেই গীতৰ মাজেদি তেখেতে বহুত ডাঙৰ ডাঙৰ ব্যাখ্যা কৰি থৈ গৈছে। গতিকে তেখেতে কেতিয়াও নিবিচাৰিলেহেঁতেন, তেখেতে যদি আজি জীয়াই থাকিলে হয়, তেখেতে যিবোৰ আজি হৈ আছে জুবিন দাৰ কাৰণে, আমি ন্যায় লাগে। আমি মাৰি পেলাই কাৰোবাক কৰি পেলাই আমি ন্যায় দিব নোৱাৰোঁ কেতিয়াও, বা গাড়ী জ্বলাই বা কিবা সেনেকুৱা কৰি পেলাই। আমাৰ অসমৰ মানুহবোৰ এনেও আৱেগিক, এইটো বেলেগ কথা, এটা আৱেগটো বেলেগ, কিন্তু আৱেগটো ধ্বংসৰ ফালে লৈ যাব নালাগে, হয়নে? গতিকে আমি মৰম চেনেহে, জুবিন দাই যেনেকৈ বিচাৰিছিলে অসমখন, মই সেইটোৱে বিচাৰোঁ। তেখেতে যেনেধৰণে বিচাৰিছিলে তেখেতৰ তেনেকৈ আমি আগবঢ়াই লৈ যাব লাগে। মোৰ কথা হ'ল এইটো। কেনেকুৱা ধৰণৰ পাইছে, গ্ৰাহকৰ সমাদৰ কেনেকুৱা পাইছে? প্ৰথমতে মই অসমৰ গোটেই সংবাদ মাধ্যমক মই হাতযোৰ কৰি তেওঁলোকক ধন্যবাদ দিছোঁ। আপোনালোকে আমাৰ যিটো প্ৰচাৰ, যিখিনি আমাৰ দুখ অসমবাসীৰ আগত প্ৰকাশ কৰিলে, তাৰ পৰা বহুতে বুজি পাই, অলপ উপলব্ধি কৰি সকলোৱে আহিছে, প্ৰায় আহিছে। যোৱাকালি আমি প্ৰায় 12টা বজালৈ আমি ইয়াতে আছিলোঁ, গ্ৰাহক আছিলে, আজিও আছে, দেখা পাইছে, আহি আছে, এওঁলোক এনেকৈ আহি আছে, কাষ্টমাৰ চলি আছে, আহি আছে। মোৰ তাতে বুলি নহয়, ফাঁচী বজাৰ হওক, আজি বেলতলা হওক, মালিগাঁও হওক, সকলোতে আজি গ্ৰাহক আহিছে। মানুহে বস্তুখিনি বুজি পাইছে। প্লাছ CM ছাৰকো ধন্যবাদ আকৌ দিছোঁ, মই এইকেইদিন দিয়ে আছোঁ CM ছাৰক ধন্যবাদ। CM ছাৰে যিটো মানুহক বুজালে যে আমি ফটকা ফুটাব লাগে, CM ছাৰে নিজে ফুটাব। এইটো CM ছাৰৰ কথাৰ কাৰণটো হ'ল কি, এই যে লাখ লাখ যিখিনি খাটি খোৱা আমাৰ খিলঞ্জীয়া আছে, তেওঁলোকৰ যাতে ক্ষতি নহয়, তাৰ কাৰণে CM ছাৰে এইটো কথাটো কৈছে। সেয়ে অসমবাসী ৰাইজক কি আহ্বান জনাব? অসমবাসী ৰাইজক মই এটাই আহ্বান জনাওঁ, কোনো যাতে আৱেগিক হয় অসমখন নেপাল কৰি নুতুলে। কাৰণ বাক্সাৰ যিটো ঘটনা হৈ গ'ল, সেইটো কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আজি বাক্সাৰ ঘটনাটোৰ কাৰণে জুবিনে স্বৰ্গৰ পৰা কান্দিছে, নিশ্চয় কান্দিছে, তেওঁৰ আত্মাই শান্তি পোৱা নাই। সেনেকুৱা যাতে কোনেও নকৰে, কোনো দল সংগঠন, কোনো ব্যক্তিয়ে যাতে নকৰে, কোনো যাতে কাকো উচতনি নিদিয়ে। আমি জুবিন দাৰ আত্মাক আমি শান্তি দিব লাগিব। আমি জুবিন দাই খাতি খাব মানুহক শিকাইছিলে,
মানে জুবিন দাই নিজে খানাপাৰাত চব্জিৰ দোকান দিছিলে কিয় দিছিলে তেওঁ অসমবাসীক দেখাইছিলে যে আমি কৰ্ম কৰি খাব লাগে আমিও কৰ্ম কৰি খাওঁ আজি যদি নেপাল যদি অসম যদি নেপাল সদৃশ হৈ যায় যাতে মানুহ কৰ্ম কৰি খাব পাৰিব অনুভৱ মানে পোনপ্ৰথমে মই জিৎ ছাৰক ধন্যবাদ জনাইছোঁ তেওঁ মোৰ ভাল বন্ধু হয় মই প্ৰত্যেক বছৰে আহোঁ কিন্তু এইবাৰ অলপ পৰিৱেশটো অকণমান বেলেগ হৈ আছে কাৰণ আমাৰ মৰমৰ জুবিন গাৰ্গ যে আমাৰ মাজত নোহোৱা হৈ গ'ল এনেকুৱা এটা অৱস্থাত মানুহৰ মনবিলাক ফটকা ফুটাও এনেকুৱা হৈ আছে কিন্তু এইটো হয় যে তেখেতক আমাৰ অসমীয়া মানুহ তেখেতেও ব্যৱসায়টো কৰিব লাগে বহুত কষ্ট কৰি পেলাই কৰিছে গতিকে এইটো তেখেতৰ কথা মই এটা কথাই কওঁ যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু জুবিন গাৰ্গ সদায় আমাৰ মাজত জীয়াই থাকক অসমৰ ৰাইজৰ মাজত জীয়াই থাকক তেওঁ সদায় আমাৰ মাজত থাকক আৰু জুবিন গাৰ্গৰ কথা ক'ব গ'লে মই জুবিন গাৰ্গ ভাল বন্ধু আমি একেলগে পঢ়িছিলোঁ আৰু আমি একেলগে 3 বছৰ প্ৰগ্ৰামো কৰিছিলোঁ কিন্তু জুবিন মানে মোৰ লগত বৰ ভালে আছিল কিন্তু জুবিন বৰ মৰমীয়াল আছিল আৰু অসমৰ দুখীয়া ৰাইজৰ প্ৰতি বহুত মৰম আছিল তেখেতৰ আদৰ্শবিলাক আমি অসমৰ ৰাইজে ল'ব লাগে আৰু এটা কথা কওঁ মই আপোনালোকক হাত জোৰ কৰি কৈছোঁ যে অসমখন নেপাল হ'ব নিদিব কাৰণ বাক্সাত যিটো ঘটনা হৈ গ'ল গতিকে এনেকুৱা যদি হৈ যায় যে আমাৰবিলাকৰ অৱস্থা কি হৈ যাব গতিকে আকৌ মই অনুৰোধ কৰিছোঁ অসমখন যে নেপাল নহয় শান্তি এখন আনক গতিকে জুবিনৰ শান্তিয়ে এতিয়া থাকিব জুবিনৰ আত্মাও শান্তি পাব Hare